নমস্কাৰ। আজি মই আপোনালোকক কেইখনমান যোগ বিষয়ক অৰ্থাৎ য়োগা সন্দৰ্ভত কিতাপ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। প্ৰথমে মই আপোনালোকক দেখুৱাইছোঁ এখন কিতাপ চাই লওক আপোনালোকে। এইখন হৈছে যোগাভ্যাস আৰু এইখন লিখিছে মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু যোগাচাৰ্য দেৱদাস সিংহ আচাৰ্যই। আৰু আকৌ এখন দেখুৱাব বিচাৰিছোঁ আপোনালোকে বহুত ইয়াৰ পৰা জ্ঞান লাভ কৰিব পাৰিব যোগ বিষয়ত। এইখন কিতাপ লিখিছে আমাৰ যোগ প্ৰাণায়ামৰ সহজ বিধি। এইখন লিখিছে বিকাশ গোস্বামী দেৱে। আৰু এখন দেখুৱাম আপোনালোকক স্বামী বিবেকানন্দ বিৰচিত স্বামী বিবেকানন্দই লিখা কিতাপ। এইখন হ'ল আপোনাৰ ৰাজয়োগ স্বামী বিবেকানন্দ। ইয়াত আপোনালোকে পাতঞ্জল যোগ দৰ্শনৰ বিষয়ে পাব আৰু তেওঁ কেইটামান প্ৰবন্ধত ইয়াত এই কিতাপখনত বৰ ধুনীয়াকৈ যোগনো আমি কি কাৰণে কৰিব লাগে আৰু নিয়ম কেনেদৰে পালন কৰিব লাগিব, প্ৰাণৰ ওপৰত দিছে আপোনাৰ বহুত কথা আছে ইয়াত। এইখিনি আপোনালোকে কিতাপখন অধ্যয়ন কৰিলে পাব আৰু নিয়ম সংযম কেনেদৰে আমি পালন কৰিব লাগে সকলোবিলাক কথা এই কিতাপখনত লিখিছে বিবেকানন্দই। আৰু এখন কিতাপ আপোনালোকক দেখুৱাইছোঁ। এইখন হ'ল যোগ বলে ৰোগ আৰোগ্য, লিখিছে শ্ৰীমৎ স্বামী শিৱানন্দ সৰস্বতীয়ে। উমাচল গ্ৰন্থাৱলী। আৰু এইখন আপোনালোকে পঢ়িব পাৰে, হিন্দীত আছে, ঘেৰন্দ সংহিতা মহৰ্ষি ঘেৰন্দ কি যোগ শিক্ষাপৰ ভাষ্য, লিখিছে স্বামী নিৰঞ্জনানন্দ সৰস্বতী, লিখিছে যোগ পাব্লিকেশ্যন ট্ৰাষ্ট, মুংগেৰ বিহাৰ ভাৰত। আৰু আপোনালোকে পঢ়িব পাৰে যোগ বিষয়ক যিহেতু এইখনো এখন যোগৰ কিতাপ, কাৰণ শ্ৰীমদ ভগৱত গীতা যথাযথ ইয়াত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনৰ আগত কেনেধৰণে আমি জীৱনটো অতিক্ৰম কৰিবলৈ আমাক নিজকে প্ৰস্তুত কৰিব লাগে সেই বিষয়ে এই ভগৱত গীতাত বহুত ভালকৈ আছে। এইখনো যিহেতু এখন যোগৰে কিতাপ। আৰু এখন কিতাপ আপোনালোকক দেখুৱাইছোঁ। এইখনত একুপ্ৰেছাৰ সন্দৰ্ভত আছে আৰু একুপ্ৰেছাৰো যিহেতু যোগৰ এটা অংগ। হেল্থ ইন ইয়ৰ হেণ্ডছ, এইখন আছে ছেকেণ্ড ভলিউম। আৰু এইখন হৈছে আপোনালোকে চাব পাৰে, এখন হেল্থ ইন ইয়ৰ হেণ্ডছ, এখন প্ৰথম ভলিউম। ধন্যবাদ। আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে কাৰোবাৰ কামত আহে। ধন্যবাদ।